জেং কেৰেলা নকৰোঁ, বহুত জেং যাব, বহুত কাহিনী আছে, জেঙৰো কাহিনী আছে। তো মাটি কেৰেলা অলপ বামত কৰি দিওঁ, একো নহয়, চাওঁ পানীটো তেনেকৈ জমা নহয়। এইয়া মোৰ পিছফালে কি আছে আপোনালোকে গম পাইছে, পচন সাৰ। নতুনকৈ কেৰেলা খেতি ওলাব, কেৰেলা খেতি কৰিব ওলাইছোঁ মানে। তাত পচন সাৰৰ বহুত প্ৰয়োজন হ'ব, জানেই আপোনালোকে খেতি কৰিলে সাৰৰ প্ৰয়োজন। এইটো গোবৰ লগতে গাহৰিৰো অলপ কিবা আছে ইয়াত, মিক্স কৰি থোৱা আছিলে। তো এতিয়া ইয়াত ষ্টক কৰি আছোঁ। ইয়াত পিছফালে চাব পাৰে, এইটো এক ঠেলা আনি কিনে থোৱা আছে মোৰ। এইটো এক ঠেলা আনি কিনে থোৱা আছে, এতিয়া আৰু এক ঠেলা আনিলোঁ। তাৰপিছত মই এইটো দেখি পাইছে খোলা পথাৰটো, অলপ বাম কৰি যোৱাৰ পিছত মই মাটি পেলাইছিলোঁ তাত। তো এই মাটি পেলোৱা জেগাত মানে কেৰেলা গাঁত খুন্দি দিলোঁ মই। মাটি কেৰেলা আৰু জেং কেৰেলা নকৰোঁ, বহুত জেং যাব, বহুত কাহিনী আছে, জেঙৰো কাহিনী আছে। তো মাটি কেৰেলা অলপ বামত কৰি দিওঁ, একো নহয়, চাওঁ পানীটো তেনেকৈ জমা নহয়, ভাল হ'ব লাগে নিশ্চয়। তো তাত মানে খেতি কৰিম এতিয়া। তো অলপ লেট হ'ল মোৰ, তথাপিও মানে কৰিম অকণমান, বেছি নহয়, এক কথাতকৈ অলপ বেছি। তো এতিয়া সাৰ দিব যাওঁ। এই টিং আছে লগতে, টিঙতে উঠাই লৈ যাব লাগিব, উপায় নাই, তালৈকে ঠেলা নিব নোৱাৰি, মানে হাল মৰা জেগা অলপ অসুবিধা। তো এতিয়া দিওঁ। A few moments later. সাৰ দিয়া হৈ গ'ল, এয়া খালী গোটেই খালী, এই গোটেই খালী হৈ গ'ল, জেগা খালী হৈ গ'ল। 2 ঠেলাত কমপ্লিট হৈ যাব বুলি ভবা নাছিলোঁ, কিন্তু আৰু 1 ঠেলামান লাগিব ভাবিছিলোঁ, নহয় নালগা হ'ল, তাতে হৈ গ'ল মানে। এইটো পথাৰটো চাব পাৰে, হাল মাৰি কিনে ধুনীয়াকৈ জংঘল মাৰি থৈ দিছোঁ। ডাৱৰীয়া বতৰ, এনেকৈ যদি মাজে মাজে পানী পাই থাকে নহয়, ধুনীয়া হ'ব। এই চাব পাৰে গোটেই গাঁত, এইবোৰ গোটেই গাঁত মানে। মোটামুটি ইমান নহয়, সৰুকৈ কৈছোঁ আৰু এইফালে অলপ অলপ জেগা আছে, অলপ গাড়ী অহা যোৱা অলপ কাম আছে, তাৰ কাৰণে মানে থৈ দিলোঁ জেগাটো। তো 45টা গাঁত আছে, চব মিলাই মোটামুটি হ'ব 70টামান হ'ব টোটেলি গাঁত। 70টা গাঁতত কিমান ওলায় কেৰেলা চাওঁ, কিন্তু বহুত ওলায় কেৰেলা, ভালকৈ যদি ৰুই নহয় 70টা গাঁতকে কাঢ়িব নোৱাৰে এজন মানুহ। এইটো সাৰটো এনেকুৱা দিছোঁ, চাব পাৰে, এনেকুৱা গোটেই কেৰেলা গাঁত। তো আজি এনেকুৱাই হ'ল মোৰ কেৰেলা গাঁত খুন্দি কিনে ৰোৱা চিষ্টেমটো কেনেকুৱা লাগছে, চাওঁ নাই আপোনালোকে? যদি চাই আছে ভিডিঅ'টো নিশ্চয় গিছে চাব, তাতে কিন্তু কমেণ্ট কৰা নাই। কেৰেলা গাঁত খুন্দাটো নিচিনা নাই ক'ব, আৰু সাৰটো এবাৰ দিছোঁ, নেক্সটবাৰ যেতিয়া সাৰ দিম, যেতিয়া পুলিটো অলপ ডাঙৰ হ'ব, যেতিয়া সাৰ দিম, সাৰ দিয়াৰ পিছত মানে গুটিটো ৰোৱাৰ পিছত, আৰু সাৰ দিয়াৰ পিছত নহয়, গুটিটো যেতিয়া ডাঙৰ হ'ব, অলপমান ওখ হ'ব, 2-3 ইঞ্চি বা 2 ইঞ্চি, 3 ইঞ্চি, 4 ইঞ্চি তেনেকৈ